30 তাৰিখে আমাৰ ফিচাৰীত আমাৰ গাঁৱৰ ওচৰৰ মানুহ ইয়াতে হাত ধোৱা ধৰি কৰি আছে। তাক সুধিলোঁ কি কৰি আছে, সি কৰি আছে আমি হাঁহ খেদাই আছোঁ। তাৰপিছত আমি গুচি আহিলোঁ। ৰাতি দেখিছোঁ 2-এটা মাছ মৰি আছে। ৰাতিপুৱা দেখিছোঁ চব মাছ মৰি গেলি গ'ল। দুৰ্গন্ধৰ কাৰণে আমি থাকিব পৰা নাই। আমি উঠাই এইবিলাক চব পুতিছোঁ। আপোনাৰ সন্দেহ কাৰোবাৰ ওপৰত হৈছে নেকি? আমাৰ সন্দেহ আছে 3জন মানুহৰ ওপৰত। আপোনাৰ গাঁৱৰ মানুহ? গাঁৱৰ মানুহ। এওঁলোকৰ নাম কি? হয়তো সন্তোষ দাস, লক্ষণ দাস, আপোনালোকে এইবিলাকে আপোনাক কেছ দিছিলে? কেছ দিছোঁ কালি আমি। এতিয়া আপোনাক কি বিচাৰে? আমাৰ সুবিচাৰটো লাগে। আমাৰ মাছটো যে ইমান যেন সৰু মাছ, পোৱালি মাছ ফিচাৰীত মানে কোনো বিষাক্ত বস্তু পেলাই দিলে গোটেই মাছটো মৰি গ'ল। আমি নিজে দেখা পাইছোঁ। থানাত এজাহাৰ দিছিলে? থানাত এজাহাৰ দিছে। কাৰোবাৰ ওপৰত সন্দেহ হৈছে নেকি? সন্দেহ হৈছে। কাৰ ওপৰত হৈছিল? এই তাৰ ঘৰৰ ওচৰৰ মানুহ। একে গাঁৱৰ মানুহ? একে গাঁও, একে ঘৰৰ ওচৰৰে মানুহ। সিহঁতে সন্ধিয়া টাইমতে হাত ভৰি ধুই আছিলে। তাৰপিছৰ পৰা মাছটো মৰি আছিলে। সিহঁতে কৈছে তেন হাত ভৰি ধুই আছোঁ, কিন্তু সিহঁতে বিষাক্ত কিবা এটা পেলাই গ'ল। আন্ধাৰততো আমি বস্তুটো দেখা নাই, কিন্তু সিহঁতক পাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।